আপোনালোকে দেখিবলৈ পাইছে মোৰ লগত এজন সাংস্কৃতিক জগতখনৰ লগত জড়িত থকা এজন দাদা আছে। দাদা আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছো দেই। ধন্যবাদ। তো মই এই দাদাজনক মোৰ চেনেলত আজি এইটো কাৰণে মানে উলিয়াইছোঁ, আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈ চালে গম পাব। আচলতে এজন শিল্পী ৰমেন বৰুৱা আচলতে আজি প্ৰায় এসপ্তাহ হৈও ওপৰ হৈ গ'ল, কোনো সন্ধান নাই। নিৰুদ্দেশ হৈ আছেনে, ধৰি লওক ইচ্ছাকৃতভাৱে ক'ৰবাত লুকাই আছেনে, নে কোনোবাই হত্যা কৰিলে নে নিজে আত্মহত্যা কৰিলে, এতিয়ালৈকে কিন্তু একো ৰহস্য উদ্ঘাটন হোৱা নাই। মই যেন আপোনাক যেন মোৰ আজি চেনেলত যেন উলিয়াইছোঁ, এইটো কাৰণে উলিয়াইছোঁ যিহেতুকে আপুনি সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ আছে, যি গীত মাতৰ লগত জড়িত হৈ আছে, ঠিক আছে। সেই কাৰণে উলিয়াইছোঁ, কাৰণ কেলৈ ৰমেন বৰুৱা হ'ল এজন যি গীত মাত সৃষ্টি কৰা এজন লোক হয়, ঠিক আছে। আপুনিও সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ থকা, গীত মাতৰ লগত জড়িত হৈ থকা, ধৰি লওক ইমান দিন হৈ গ'ল, আজি এসপ্তাহ ওপৰত হৈ গ'ল, যেন এতিয়ালৈকে সন্ধান ওলোৱা নাই। এই সন্দৰ্ভত আপুনি কি বুলি ক'ব বস্তুটো? মই ক'ব বিচাৰোঁ যে ৰমেন বৰুৱা এজন ভাল শিল্পী আছিল, নহয় জানো? সেই শিল্পীজনক যাতে আমাৰ অসম আৰক্ষী বা CBI তদন্তকাৰী দল NDF তদন্তকাৰী দলে তেখেতক বিচাৰি উলিয়াব লাগে। আৰু আপুনি যি নৰ্মেল যে কথা মোৰ লগত কথা পতক বস্তুটো গম পালে এনে বুলি কওক, লাগিলে এনে বুলি কওক খেল কি বুলি কম কৈ দিয়া আকৌ, কাটি দিবা। মই এইবিলাকত মই ক'ব নাজানো ভালকৈ, দিয়ে দিম আকৌ। আচলতে চাওকচোন, জুবিন গাৰ্গ যি অসমৰ কি কয় সাৰ্থৱ, জুবিন গাৰ্গে ৰমেন বৰুৱাক বিচাৰি ঘুট মুটাই ফুৰিছে। অৱশেষত নিজে অসুস্থ হৈ গ'ল, যি বেমাৰ হৈ গ'ল। আচলতে এই কাণ্ডটোক লৈ বেমাৰ হ'ল নে কি বেমাৰ হ'ল কিন্তু নাজানো, কিন্তু আমি ডক্তৰ নহয় বাৰু, হ'লেও ক'ব বিচাৰিছোঁ যি ৰমেন বৰুৱাক বিচাৰি ফুৰা লোকজনে হ'ল জুবিন গাৰ্গ আছিল দেই। চাবলৈ গ'লে জুবিন গাৰ্গে বিচাৰি ফুৰিলে কোনো মতলবেই নাই, কিন্তু জুবিন গাৰ্গে গম পাইছে যেন কথাটো ৰমেন বৰুৱা মানুহজন কিমান অৱদান আছে সাংস্কৃতিক জগতখনৰ লগত, সেই কথাটো বুজি পাইছে কাৰণে জুবিন গাৰ্গে বিচাৰি ফুৰিছে। অৱশেষত জুবিন গাৰ্গৰ বেমাৰ হৈ গ'ল নহয়, চিন্তা কৰক। সেইটোতো এতিয়া ৰমেন বৰুৱাৰ কথা ভাবি ভাবি মোৰ একদম সঁচা কথা ক'বলৈ হ'লে মোৰ মানে দিনৰ পৰা ইমানেই ভাবি আছো, আজি এসপ্তাহৰ পৰা তেখেতৰ কথা ভাবি আছো। একেই শিল্পী, ময়ো তেনেকুৱা এজন শিল্পী, নহয় জানো? এতিয়া এই তেখেতৰ কথা ভাবি ভাবি মানে মোৰ অলপ অসুস্থ লেখীয়া হৈছে। আপোনালোকক যদি লাগে মই এতিয়া লৈ আহিছোঁ দীপ গগৈ সকলো ডক্তৰৰ কাগজ, আপোনালোকে চাব পাৰে। চাওঁ বুলি ক'লে মই দেখাই দিব পাৰোঁ, দেখা মানে ধৰি লওক ইচ্ছা কৰিলে দেখাব পাৰে। সঁচাকৈ মিছা কথা কোৱা নাই, দাদাজন অসুস্থ হৈ আছে। ধৰি লওক মানে বেয়া লাগে দেই বস্তুটো, যোনসকলে বস্তুটো নিচা এটা খেলটো গম আছে না আপুনি? নিচাটো খেতিয়কে সদায় খেতি কৰিবই, সি লাগে লোকচান হওক, হয় হয়, খেতি কৰিবই। যি সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ থকা লোকসকলে, হয়, সি মানে গান বাজনাৰ লগত জড়িত হৈ থাকিবই। এতিয়া মই ক'ব বিচাৰোঁ যে খেতিয়ক, যিজন খেতিয়ক, সেই খেতিয়কজনে সদায় খেতিয়কৰ বেলেগ এজন খেতিয়কৰ কথা ভাবে, আৰু যিজন এজন শিল্পী, শিল্পীয়ে কিন্তু শিল্পীৰ কথাহে ভাবিব। ঠিক তেনেকে আপোনাৰ চাকৰি কৰা এজন বোলে চাকৰিয়াল, ভাল চাকৰিয়াল, সেই চাকৰিয়ালজনে আমাৰ লেখীয়া এজন দুখীয়া মানুহৰ কথা নাভাবে, কিন্তু সেই চাকৰিয়ালজনৰ কথাহে ভাবে। একদম 199% ফুল গেৰাণ্টি, একদম শুদ্ধ কথা কৈছে। সেইটো কাৰণে এতিয়া আমি মানে মই এতিয়ালৈকে সেই ৰমেন বৰুৱাৰ কথা ময়ো ভাবি আছো, হয়তো আমি এজন তেনেকুৱা শিল্পী, তেখেতৰ সমান আমি যোগ্য নহ'ব পাৰোঁ, তথাপিতো আমি চলি আছো মানে ভাওনা জগত বা অসমীয়া যিকোনো সংস্কৃতিত, ভাওনা, নেগেৰা, বিহু, দিহানামৰ পৰা আদি কৰি সেই সংস্কৃতিত আমি জড়িত হৈ আছো। সেইবাবে আমি তেখেতৰ কথাটো মানে মনলৈ আহিয়ে থাকে। মইতো ভিডিঅ' প্ৰস্তুত কৰি আছোঁ, আৰু এইখিনিলে দৰ্শকসকলক এটা কথা কৈ দিব বিচাৰিছোঁ, আমি যেন এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, আচলতে এটা প্ৰফেচনেল হিচাপত আমি ভিডিঅ'টো আগবঢ়োৱা নাই দেই। জাষ্ট আমি এটা আলোচনা কৰিছোঁ, কথা পাতিছোঁ দুইজনে, মানে জাষ্ট কথা পাতিছোঁ যেন কি হ'ব গৈ আছে কাণ্ডটো, হয় নহয়? এতিয়া নিউজত পাইছিলোঁ দেই, অতনু ভূঞা, অতনু চিনি পায় না? অতনু ভূঞা চিনি পাওঁ। সেইজনে মানে কৈছে দেই, মানে সেই অতনু দাৰ মুখতে শুনিছোঁ, ধৰি লওক দেই, যি সন্তান, ঠিক আছে, মাক দেউতাকে সন্তানক কিমান কষ্টত তোলে, গু মুঠ ধুৱাই কৰি, মাকে গৰ্ভত 10 মাহ 10 দিন মানে লৈ
সন্তানটিক জন্ম দিয়ে হয় নে নহয় কিন্তু এটা নিউজত পোৱা গ'ল নিজৰ সন্তানে সেই বাপেকক মদ্যপান সেৱন কৰি আহি গালি গালাজ পাইছে বুলি কোৱা শুনিম নহয় এই ক্ষেত্ৰত আপুনি কি বুলি ক'ব যেন আমি শুনি থাকোঁ দেই যাৰ শিক্ষা থাকে আমি বহুত ভাল মানুহ বুলি ভাবোঁ কাৰণ কেলৈ এজনো ইমান শিক্ষা আছে ডিগ্ৰী আছে বহুত ভাল মানুহ আমি তেনেকৈ বুলি ভাবোঁ কিন্তু ৰমেন বৰুৱাক নিজৰ কন্যাই গালি পাইছে বুলি কোৱা শুনিছিলোঁ মদ্যপান সেৱন কৰি আহি কিন্তু কিমান সত্য নাজানো মই আপোনালোকক কৈ লৈছোঁ নিউজত পোৱা কথাহে অতনু দাই কৈছিল অতনু ভূঞা মুখতে শুনিছোঁ কিন্তু এতিয়া ক'ব বিচাৰিছোঁ সেইগৰাকী এগৰাকী শিক্ষয়িত্ৰী হৈও মদ্যপান সেৱন কৰি আহি নিজৰ দেউতাকক গালি পোৱাটো কিমান গ্ৰহণযোগ্য বস্তুটো এতিয়া গালি পাৰিলে কিন্তু কিহৰ কাৰণে গালি পাৰিলে মেইন পইণ্টটো সেইটো পইণ্টটো মানে এনেকুৱা ধৰণক দেই যি এতিয়া ধৰি লওক দেই এতিয়া আমাৰ ঘৰতে কথা কৈছোঁ দেই আমি দুজন ককাই ভাই ধৰি লওক এতিয়া সকলোৱে বিয়া বাৰু পাতে নহয় বিয়া বাৰু পাতিলে ধৰি লওক সকলোৱে এখন সংসাৰ হৈ যায় ধৰি লওক মোকো এতিয়া এইখিনি সম্পত্তি বিচাৰিব মানে লাগিব বা সেইজনকো লাগিব এইটো মানে পৰম্পৰা নহয় জানো ঠিক তেনেদৰে অকণমানকৈ শুনিছিলোঁ কিবা ঘৰটোক লৈয়ে কিবা এটা সিহঁতৰ মানে অলপ মনোমালিন্য হৈছিলে বুলি শুনিছিলোঁ সেইবাবে মানে নিজৰ দেউতাকক মানে গালি পাৰিলে কিবা গালি পাৰিছিলে বুলি কোৱা শুনিছিলোঁ মই এতিয়া ক'বলৈ গ'লে নিজৰ পিতৃ মাতৃ মানে হ'ল আপোনাৰ ভগৱান দেই 1 নম্বৰ কথা আমাক 10 মাহ 10 দিন যেতিয়া আমাক মাতৃয়ে আমাক গৰ্ভত লৈ তুলি তালি ডাঙৰ দীঘল কৰে সেই তেতিয়াৰ পৰা একদম গৰ্ভত লোৱাৰ পৰা আমাক 10 বছৰ মানলৈকে যিমান আমাৰ লগত লাগি থাকে মা দেউতা আমাৰ লগত বহুত কষ্ট কৰে বহুত কাৰণ তেতিয়া আমি শিশু এতিয়া যেতিয়া মোৰ মা দেউতা আছে ময়ো সংসাৰ পাতিলোঁ দেই কিন্তু মোৰ মা দেউতাই যেতিয়া তেনেকৈ আপোনাৰ 10 মাহ 10 দিন গৰ্ভত ৰাখি পাছত আপোনাৰ আকৌ 10 বছৰমান মানে আমাৰ লগতে লাগি থাকে আমি তেতিয়া কেঁচুৱা কিন্তু এতিয়া আমি ডাঙৰ হৈ আহিলোঁ নহয় জানো এতিয়া আমি ডাঙৰ হৈ আহিলোঁ যেতিয়া আমি মা দেউতা বৃদ্ধ হৈ আহিলে এতিয়া মা দেউতা আমাৰ কাৰণে কেঁচুৱা 199% ফুল গেৰাণ্টি কাৰণ কেলে মানে বৃদ্ধ মানে কেঁচুৱা এতিয়া তাৰমানে কেঁচুৱালৈ আহিছে আমাক সৰুতে মা দেউতাই আমাক যিদৰে মানে তুলি তালি ডাঙৰ দীঘল কৰিলে বা কোলাত লৈ কিন্তু সেই মাক দেউতাকক আমি বৃদ্ধ কালত চাব লাগিব আমি বৃদ্ধ কালত সেই মা দেউতাক সেইকণ মৰম দিব লাগিব একদম বৃদ্ধ কালত যেতিয়া মা দেউতা সৰহসজ্জাত থাকে তেতিয়া আপুনি মা দেউতাক নিজৰ বুকুত এবাৰ যদি সাৱটি লয় এনে মোক গম পাইছোঁ তাৰমানে মই গুৰুত্ব দি শুনিছোঁ কথা মই ক'ম যে কথা ভাল লাগিছে অসমীয়া সংস্কৃতিৰ লগত মই জড়িত থকাৰ কাৰণে কৈছোঁ ভাওনা জগতখনত বা দিহানাম জগতখনত মই লগত চলি থকাৰ কাৰণে মই ক'বলৈ বাধ্য কিন্তু মোৰ মা দেউতা আছে মাক এতিয়া মোৰ দেউতা নাই গম পাইছোঁ কিন্তু মা আছে কিন্তু সেই মাক বৃদ্ধ কালত আপুনি যদি বুকুৰ মাজত যদি একোলা ল'ব পৰা যায় আপুনি 5 ছেকেণ্ড বুকুৰ মাজত নিজৰ পিতৃ মাতৃক যদি ল'ব পাৰে তেতিয়া সেই পিতৃ মাতৃ আপোনাৰ সৰু কালত আপোনাক যিখিনি কষ্ট কৰি তুলি ডাঙৰ দীঘল কৰিছিল সেই মা দেউতাৰ মানে সকলো দুখ সেইকণ টাইমত নাইকিয়া হৈ যায় সঁচাকৈ দাদা একদম বহুত গুৰুত্বপূৰ্ণ কথা এটা কৈছে দেই তো এইখিনিতে ময়ো ক'বলৈ এটা সুযোগ পাইছোঁ দেই মানে ধৰি লওক মোৰ ডিগ্ৰী চিগ্ৰী নাই দেই মই সঁচা এটা কৈছোঁ মোৰো নাই মোৰ ডিগ্ৰী চিগ্ৰী নাই ধৰি লওক মই কোনো এইবোৰ ধৰি লওক সাংবাদিক চাংবাদিকো নহয় ধৰি লওক মই বুদ্ধিজীৱী একো নহয় দেই মানে ধৰি লওক ডিগ্ৰীও নাই মই পাহাৰ কিনাৰত ঘৰ মোৰ চবেই জানে আৰু মই খেতি কৰি খাওঁ এটা খেতি কৰালা ঠিক আছে কিন্তু যোনটো মানে ধৰি লওক এইটো যোনটো মানে ধৰি লওক যোনটো জ্ঞান আছে ধৰি লওক দেই যোনটো মানে জ্ঞান আছে মই যোনটো মোৰ মানে মাইণ্ডে যোনটো বুজি পাওঁ সেই কথাখিনি খালি মই মুকলিমূৰীয়াকৈ কৈ ভাল পাওঁ ঠিক আছে আৰু কথাটো কওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈ যায় কিন্তু ৰাইজে ক'ব লাগিব যেন আঙুলিয়াই দিব লাগিব হয় নাই মানুহ মাত্ৰে ভুল এতিয়া ময়ো যিখিনি ক'লোঁ তাত যদি কিবা ভুল আছে আপোনালোকে আঙুলিয়াই দিব মই বেয়া নাপাওঁ তাকেতো আপোনালোকৰ মাজৰ পৰা আমি আৰু দুটা কথা তেতিয়া আমি শিকিব পাৰিম তাকেতো নহয় জানো তো এতিয়া কথাটো এনেকুৱা হ'ল দেই নিজৰ ল'ৰা ছোৱালীক মাক দেউতাকে তুলি তালি গু মুঠ ধুৱাই ডাঙৰ দীঘল কৰে দেই সেই বস্তুটো যেতিয়া মাক দেউতাক বৃদ্ধ হ'ব হে মাক দেউতাকক ধৰি লওক ঠিকেই সৰহসজ্জাত পৰি থাকিলে মানে ধৰি লওক মানে ঢাৰিয়ে পেটে এইটো লেট্ৰিন কৰে না এইটো ধুৱাব কৰাব পাৰিলে মানে এইটো মানে ধৰি লওক আৰু গুমুঠ যেন ধুৱাব পাৰে এইটো যোন লাকি যাৰ কপাল ভাল সিহে ধুৱাব পাব হয় নকওঁ সঁচাকৈ কথাটো এতিয়া মই কথা এটা কৈছোঁ কিছুমান এতিয়া পিতৃ মাতৃ মই দেখিছোঁ দেই কিছুমান পিতৃ মাতৃ আপোনাৰ ধৰি লওক পিতেকে বিয়া পাতিলে
পিতেকে বিয়া পতাৰ পাছত সেই পুত্ৰজনৰ মাতৃজন যেতিয়া বেলেগ এটা ৰুমত আপোনাৰ বৃদ্ধকালত কেকাই থাকে একদম সঁচা কথা কৈছো মই দেখিছো তাৰমানে দেই দেখিছো আৰু বহুত শুনিছো কিন্তু যেতিয়া কেকাই থাকে তেতিয়া সেই পুত্ৰজনৰ মানে তেওঁৰ বোৱাৰীয়েকে এখন ৰাতি শুবলৈও বোলে সময় হেৰি নাই আমুক নাই তামুক নাইকে গালি পাৰি থাকে তেতিয়া কিন্তু পুত্ৰজন মনে মনে থাকে হেঁচা দেই এইটো 109 আছে এই বস্তুটো হয়নে এইটো বেয়া লগা কথা বহুত দুখ লগা কথা গতিকে মই সকলোকে কৈছো যাতে এনেকুৱা আপোনালোকে কোনেও নকৰে লগতে আৰু মোৰ লগতো মোৰ মা আছে কিন্তু মই সদায় কৈ থাকো মোৰো এগৰাকী পত্নী আছে এজনী ছোৱালী আছে মই সদায় কওঁ যে তোমাৰ মা যেনেকুৱা এগৰাকীও তেনেকুৱা কিন্তু যেনেকে কৰি আছে এতিয়া তেনেকে চলিও আছে আজিলৈকে কোনো অশান্তি পোৱা নাই দেই তাৰমানে মই আচলতে বোলে মাইকী ফালে যে মাত মাতিম সেইটো নহয় কিন্তু পুৰুষ হবলৈ হলে কোনটো শুদ্ধ কোনটো ভুল বাছ বিচাৰ কৰি ল'ব লাগিব যদি বাছ বিচাৰ কৰিও আপোনাৰ যদি মা গাত দুখ থাকে তথাপিতো আপুনি মাক একো ক'ব নোৱাৰে কেলে ক'ব নোৱাৰে কাৰণ জন্মদাত্ৰী হয় নে যদি ভাল কথা কৈছে কোৱাত অলপ ভুলো নহয় আমি এটা জাষ্ট আমি ভিডিঅ' প্ৰস্তুত কৰিছো বা কিবা প্ৰফেচনেল টাইপত দিছো তেনেকুৱা নহয় আমি আলোচনা কৰিছো আৰু যোনসকল পৰিয়াল আছে সিহঁতে জানেই মই কেনেকৈ ভিডিঅ' বনাওঁ মানে খাং খাচ আৰু এটা আমি ধুনীয়াকৈ আমি কথা পতাখিনি আমি কি আলোচনা কৰিছোঁ এইখিনি ৰাইজক দিওঁ তো এতিয়া কথা হ'ল এতিয়া ধৰি লওক দেই এতিয়া আমি প্ৰসংগটোৰ পৰা অকণমান ফালু কাটিলোঁ বাৰু এইটো আপোনালোকে বেয়া নাপাব কিন্তু এতিয়া বস্তুটো এনেকুৱা হৈছে দেই ৰমেন বৰুৱা ইমান দিন হৈ গ'ল এনে প্ৰকৃতাৰ্থত ৰমেন বৰুৱা জীৱিতত থাকিব লাগেনে নে ইচ্ছাকৃতভাৱে আত্মগোপন কৰি আছে বাৰু এই বস্তুটো এই দুটা পইণ্টৰ ভিতৰত আপুনি কি বুলি ক'ব বাৰু বস্তুটো মোৰ মতে এতিয়া এনেকুৱা লাগিছে যেন ক'ৰবাত আত্মগোপনহে কৰি আছে নেকি মোৰ কয়হে মনত যদি প্ৰকৃততে মৃত্যু হ'লহেঁতেন মৃত্যু হ'লে যেনে হ'লেও অকণমান সংসত্ব এটা ওলালেহেঁতেন সেইটোতো মই সেইটো কথা কৈয়ে ভিডিঅ' প্ৰস্তুত কৰি বনাই আছোঁ দেই কাৰণ কেলে এজন মানুহ কেতিয়া আমি মৃত্যু হ'ল বুলি ক'ম আমি কিবা এটা প্ৰমাণ পাব লাগিব কিবা নহ'লে কিবা পাব লাগিব কাৰণ আমি প্ৰমাণ পোৱা নাই যদি আমি জীৱিত অৱস্থাত আছে বুলি আমি ভাবিব লাগিব লাগিলে মৃত্যুৱে হৈ যাওক কিন্তু আমি প্ৰমাণ পোৱা নাই প্ৰমাণটো পোৱা নাই এইটো মানুহৰ ধৰি লওক যোনটো এইটো ধৰি লওক দেই এইটো কি বুলি কয় এইটো বস্তুটো ৰ'ব দেই এইটো ধৰি লওক এতিয়া মানুহজন এতিয়া একো গম পোৱা নাই প্ৰমাণ পোৱা নাই হয় নাই এইটো বিশ্বাস ধৰা নাই আমাৰ বিশ্বাসটো নহ'ব নহয় এটা প্ৰমাণ পোৱা নাই হয় নহয় আমাক কেনেকৈ বিশ্বাস হ'ব কাৰণ প্ৰমাণ পালেহে বিশ্বাস হ'ব তেনেকুৱা ধৰণৰ কথা তো ময়ো এইটো কথাই কৈছোঁ যেন ৰমেন বৰুৱা জীৱিত আছে কাৰণ কেলৈ এনেকুৱাও হ'ব পাৰে কাৰণ নিজৰ সন্তানে এইটো আকৌ এবাৰ কৈছোঁ আপোনালোকক নিউজত পাইছোঁ নিউজত পোৱা কথাটো কৈছোঁ নিজৰ সন্তানে ৰমেন বৰুৱাক মদ্যপান সেৱন কৰি আহি গালি গালাজ পাৰিছিলে বুলি এইটো মই নিউজত পাইছিলোঁ নিউজত পোৱা কথাটো আপোনালোকক কৈছোঁ যদিহে নিজৰ সন্তানে যদি মাক দেউতাকক গালি পায় মাক দেউতাকৰ দুখতে তহঁতক দিওঁচোন চুটটো বেলেগত থাওঁগৈচোন তহঁতি কি কৰ তেনেকুৱা ভাবিব পাৰে হয় নে তেনেকুৱাও কৰিব পাৰে হয় নহয় পাৰে মানে ধৰি লওক আমি এটা ঘৰুৱাভাৱে আলোচনা কৰিছোঁ মনত যোনটো ভাৱ উদয় হৈছে সেই কথাটো কৈছোঁ হয় নহয় সেইটোতো আমি এতিয়া ধৰি লওক নিজৰ ঘৰৰ আগতে তাকেতো তেনেকুৱা আৰু আপোনালোকক এইটো ক'ব বিচাৰিছোঁ আমি আলোচনা কৰিছোঁ আমাৰ মনৰ মাজত যোনকেইটা কথা মানে ধৰি লওক ভাৱ এটা মানে হৈ আছিল মনৰ কথাকেইটা আপোনালোকৰ আগত কৈছোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ হয় নাই হ'ব যিহেতুকে ৰমেন দাৰ ওপৰতে আলোচনা কৰিলোঁ আপোনালোকৰ মনে কি কৈছে আমাৰ মনে কৈছে ৰমেন দা জীয়াই আছে আপোনালোকৰ মনে কি কৈছে কমেণ্ট কৰিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ যদি কিবা ভুল হৈছিলে ক্ষমা কৰি দিব আৰু লগতে মোৰো এটা চেনেল আছে নীলমণি গগৈ ইংলিছত লিখিলে NILAMONI নীলমণি গগৈ এই চেনেলটো আপোনালোকে চাৰ্চ কৰিব আৰু লগতে ছাবস্ক্ৰাইব যিমান পাৰে শ্বেয়াৰ কৰিব মোৰ মানে সকলো প্ৰতিভাবিলাক দি থাকিব এইখিনিতে মই এতিয়া কৈ দিছোঁ ধৰি লওক দেই আমাৰ মানে নীলদাই এনেকুৱা ভাল কাম এটা কৰি আছে দেই আচলতে ভাল কাম কৰিছে বুলিতো প্ৰশংসা কৰিব লাগিব আৰু যোনে নহওক কিয় বেয়া কাম কৰিলে মানে ইয়াতো বেয়া কাম কৰিছে বুলি ক'ব পাৰিব লাগিব কিন্তু মই এতিয়া ক'ব বিচাৰিছোঁ নীলদাই এনেকুৱা এটা ভাল কাম কৰি আছে গাঁৱত লুকাই থকা যি চাবলৈ গ'লে গাঁৱত লুকাই থকা লোকসকলে মহানগৰী দেখিয়ে পোৱা নাই হয় নহয় তেনেকুৱা লোকসকলক অসমত ইমূৰৰ পৰা সিমূৰলৈকে অসমত চিনাকি কৰাই আছে আমাৰ নীলদাই
সেইকাৰণে মই গৌৰৱে ক'ব বিচাৰিছোঁ নীলৰা চেনেলটো গৈ চাবগৈ, আপোনালোকে চাবগৈ আৰু যিহেতু গাঁৱত লুকাই থকা প্ৰতিভা থকা লোকসকলক আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি আছে। এইটো ভাল কথা নীলদা, আৰু এইটো আপুনি কামটো কৰিছে বহুত, এইটো ভাল কথা। যাতে এইটো আপুনি যি কামনা কৰিছে আপোনাৰ মানে ধৰি লওক যোনটো কামটো ছাকচেছ হ'ব লাগে, এইটো মই কামনা কৰিছোঁ। ঠিক আছে, ধন্যবাদ। ধন্যবাদ।